Hello everyone, welcome to SI Light of Education. SI Light of Education চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। তো মই আকৌ এবাৰ পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ উপস্থিত হৈছো। তো আজিৰ ভিডিঅ'টো হ'ব SBI ৰিক্ৰুটমেণ্টক লৈ। তো ইতিমধ্যে SBI তৰফৰ পৰা এটা নটিচ জাৰি কৰা হৈছে। নটিচটোত এটা পোষ্ট মুকলি কৰা হৈছে। এই পোষ্টটো হৈছে সাৰ্কল বেসড অফিচাৰ পোষ্ট। এই পোষ্টটোৰ আণ্ডাৰত 2964টা পদ ওলাইছে। তো এই পোষ্টৰ বিষয়ে আজি মই আপোনালোকৰ লগত A to Z ডিটেইলছ আলোচনা কৰিম। পোষ্টৰ কাৰণে কিমান কোৱালিফিকেশ্যন লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, এজ লিমিট কিমান ধৰা হৈছে, ফিজ কিমান লাগিব এপ্লাই কৰোঁতে, তাৰপিছত আপোনাৰ চিলেকশ্যন প্ৰচেছ, চিলেকশ্যনটো কেনেকৈ হ'ব, এই সকলোখিনি তথ্য মই আপোনালোকৰ লগত আজি আলোচনা কৰিম। তো আপোনালোকে বাছ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো চাওক, ইয়াতে দিয়া আছে এডভাৰটাইজমেণ্ট, the recruitment of circle based officers, আৰু এডভাৰটাইজমেণ্টটো আপোনাৰ যোৱাকালি অৰ্থাৎ 9 তাৰিখত মুকলি কৰা হৈছে। এইটো 29 তাৰিখলৈকে থাকিব। 29 তাৰিখলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। তো চাওক, এতিয়া আমি আলোচনা কৰিম পোষ্ট ভেকেঞ্চি কেইটাৰ বিষয়ে। ইয়াতে সাৰ্কল বেসড অনুযায়ী পোষ্ট ভেকেঞ্চি কেইটা দিয়া হৈছে। এইটো গোটেই ভাৰতবৰ্ষৰ কাৰণে পোষ্ট কেইটা মুকলি কৰা হৈছে। তো আমাৰ যিটো নৰ্থ ইষ্ট আছে, নৰ্থ ইষ্টৰ কাৰণে টোটেল পোষ্ট 100টা ভেকেঞ্চি উলিয়াইছে। 100টা ভেকেঞ্চি আছে। তো ইয়াতে কাষ্ট অনুযায়ী ভেকেঞ্চি কেইটা উলিওৱা হৈছে। চাওক, জেনেৰেল কাষ্টৰ কাৰণে 41টা পদ মুকলি কৰা হৈছে। EWS এৰ কাৰণে 10টা, তাৰপিছত আপোনাৰ OBCৰ কাৰণে 27টা, STৰ কাৰণে 7টা, HCৰ কাৰণে 15টা। এই গোটেইখিনি মিলে 100টা পোষ্ট আমাৰ নৰ্থ ইষ্ট চাৰ্কলৰ কাৰণে মুকলি কৰা হৈছে। তো চাওক, এতিয়া এই ভেকেঞ্চি কেইটাৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব। এতিয়া আমি এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে আমি আলোচনা কৰিম। চাওক, ইয়াতে স্পষ্টকৈ দিয়া আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া, ইছেঞ্চিয়েল একাডেমিক কোৱালিফিকেশ্যন, গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি। তো প্ৰথমে আপোনাৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব, গ্ৰেজুৱেশ্যন থাকিব লাগিব, আৰু গ্ৰেজুৱেশ্যনটো যিকোনো ইউনিভাৰ্চিটিৰ আণ্ডাৰত হ'লে হ'ব, আৰু যিকোনো ডিপাৰ্টমেণ্টৰ হ'লেও হ'ব। যদি কোনোবা মেডিকেল বা ইঞ্জিনিয়াৰিং কৰিছে, যদি গ্ৰেজুৱেট আছে এইটো ডিপাৰ্টমেণ্ট, তথাপিও হৈ যাব। আৰু ইয়াতে চাওক, এতিয়া আমি আলোচনা কৰিম এজ লিমিটৰ বিষয়ে। এজ লিমিটটো দিয়া আছে, ধৰি দিয়া হৈছে 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত থকা ষ্টুডেণ্টছে এই ভেকেঞ্চি কেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনৰ কথাও ইয়াতে উল্লেখ কৰা হৈছে, ৰিলেক্সেশ্যন ইন আপাৰ এজ লিমিট। চাওক, ইয়াতে কাষ্ট অনুযায়ী এজ ৰিলেক্সেশ্যনো কৰা আছে। শিডিউল কাষ্ট, শিডিউল ট্ৰাইবছৰ কাৰণে 5 ইয়াৰ্ছ বঢ়াই দিয়া হৈছে। আদাৰ বেকৱাৰ্ড ক্লাছেছৰ কাৰণেও 3 ইয়াৰ্ছ বঢ়াই দিয়া হৈছে। যদি কোনোবা ব্যক্তি শাৰীৰিকভাৱে অক্ষম আছে, সেই শাৰীৰিক ব্যক্তিৰ কাৰণেও 15ৰ পৰা 15, 13, 10 লৈকে মানে বঢ়াই দিয়া আছে। আৰু কোনোবা যদি এক্স ছাৰ্ভিচমেন, যদি কোনোবা আপোনাৰ ৰিলেটিভছ কোনোবা যদি চাকৰি কৰিছিল চাকৰি, তেতিয়াহ'লে আপোনাৰ সেইটোৰ কাৰণে 5 ইয়াৰ্ছ বঢ়াই দিয়া হৈছে। তো তাৰপিছত ইয়াতে দিয়া আছে এক্সপিৰিয়েঞ্চৰ কথা কৈছে। মিনিমাম 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থকা হ'লে আৰু বেছি ভাল হয়। ৰিজাৰ্ভ বেংকৰ আণ্ডাৰত যিবিলাক বেংক আছে, বেংকবোৰত যদি কাম কৰা কোনোবা এক্সপিৰিয়েঞ্চ আছে 2 বছৰৰ বা 3 বছৰৰ, যিকেই বছৰ আছে, সেইসকল ব্যক্তিৰ কাৰণে এটা সুবিধা মানে। আৰু তো যিহেতু ইয়াতে এক্সপিৰিয়েঞ্চৰ কথা উল্লেখ কৰিছে, গতিকে এক্সপিৰিয়েঞ্চ থকাবিলাকে বেছিকৈ গুৰুত্ব দিবা। তাৰপিছত লোকেল লেংগুৱেজৰ কথা কোৱা হৈছে, যাতে লোকেল লেংগুৱেজবিলাক জনা থাকিলে আৰু বেছি ভাল হয়। লোকেল লেংগুৱেজ থকাবিলাকেও অলপ মাথা মাৰিবা। তাৰপিছত চোৱা, এতিয়া আমি আলোচনা কৰিম চিলেকশ্যন প্ৰচিডিউৰ বিষয়ে। তো কেনেকৈ চিলেকশ্যন হ'ব। চিলেকশ্যনটো আপোনাৰ দুটা টেষ্ট হ'ব। ইয়াতে এটা অনলাইন টেষ্টত আপোনাৰ 120 মাৰ্কৰ এটা কুৱেশ্যন পেপাৰ থাকিব, 50টা কুৱেশ্যন থাকিব। এইটোত লিখিব লাগিব।
লিখি কোৱালিফাইড হ'ব লাগিব। কোৱালিফাইড হোৱাৰ পিছত আকৌ অবজেক্টিভ টেষ্ট এটা থাকিব। অবজেক্টিভ টেষ্টত আপোনাৰ 4টা সেকশন থাকিব, 120 মাৰ্কৰ ইয়াতে উল্লেখ কৰা আছে। 4টা সেকশন থাকিব, 4টা সেকশনত আপোনাৰ 4টা বিষয় থাকিব। ইয়াতে দিয়া আছে চাওক, ইংলিছ ল্যাঙ্গুয়েজৰ ওপৰত 30টা কোশ্চেন থাকিব, 30 মিনিট সময়, 30 মার্ক। বেংকিং নলেজের ওপৰত 40টা কোশ্চেন, 40 মার্ক থাকিব, 40 মিনিট সময়। জেনারেল অ্যাওয়ারনেস, কম্পিউটার অ্যাপটিটিউড, তো এই গোটেইখিনি এতে দিয়া আছে। টোটেল 120 মার্কৰ কোশ্চেন হ'ব, 120টা কোশ্চেন, 2 ঘণ্টা সময়। এইখিনি তথ্য আপোনালোকে ইচ্ছা কৰিলে এইটো অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰি আপোনালোকে ভালকৈ চাব পাৰিব। মই জাষ্ট আপোনালোকক এইটো জনাই দিছোঁ যাতে আপোনালোকে বস্তুটো জানে, সেইকাৰণে মই আপোনালোকক জনাই দিছোঁ। আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। মই লাগিলে ডেছক্ৰিপশ্যনত লিংক দি দিম, সেই লিংকটোৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰি আপোনালোকে ভালকৈ চাব পাৰিব। তো চাওক ইয়াতে হাউ টু এপ্লাই কেনেকৈ কৰিব, এপ্লাইৰ বিষয়েও ইয়াতে উল্লেখ কৰা আছে। এপ্লাইৰ যিটো ডেট এইটোতো মই প্ৰথমে কৈ দিছোঁ, যোৱাকালিৰ পৰাই আৰম্ভ হৈছে, অৰ্থাৎ 9 তাৰিখৰ পৰা এইটো 29 তাৰিখলৈকে থাকিব। আপোনালোকে কি কৰিব, ৱেবছাইট যিটো আপোনাৰ এইটো ৱেবছাইট আছে SBIৰ অফিচিয়েল যিটো ৱেবছাইট, ইয়াতে দিয়া আছে https://banks.sbi এইটো ৱেবছাইটত গৈ আপোনালোকে লগ ইন কৰিব। লগ ইন তো এপ্লাই কৰোঁতে আপোনাৰ কি কি ডকুমেণ্টছ লাগিব ইয়াতে দিয়া আছে। চাওক, ৰিচেণ্ট ফটোগ্ৰাফ এটা লাগিব, চিগনেচাৰ লাগিব, লিপ থাম্ব ইমপ্ৰেশ্যন যিটো ফিংগাৰপ্ৰিণ্ট হয়, ফিংগাৰপ্ৰিণ্ট লাগিব, বাওঁ হাতৰ ফিংগাৰপ্ৰিণ্ট এইটো আপলোড কৰিব লাগিব। হেণ্ড ৰিটেন ডিক্লেৰেশ্যন এটা লাগিব, ID প্ৰুফ যিকোনো এটা লাগিব, প্ৰুফ অফ ডেট অফ বাৰ্থ চাৰ্টিফিকেট লাগিব। যদি জব কৰা থাকে তেতিয়াহ'লে জব প্ৰফাইল এটা দিব লাগিব, জব প্ৰফাইল CV টাইপৰ কিবা এটা দিব লাগিব। এইটো আপোনালোকে এপ্লাই কৰোঁতেই গম পাব কি কি লাগিব, কি কি তাত উল্লেখ থাকিব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। তো যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, যাতে সিহঁতেও কথাটো গম পায়।